নমস্কাৰ। পোনপ্ৰথমে ৰয়েল এগ্ৰিকালচাৰৰ সমূহ দৰ্শকসকলক অসমীয়া নৱবৰ্ষ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ইয়াৰ লগতে আমি লৈ আহিছোঁ আপোনালোকলৈ সাপ্তাহিক ৰাশিফলৰ ক্ৰম। এই নৱবৰ্ষত এই সপ্তাহটো আপোনালোকৰ কেনেকুৱা হ'ব অথবা কেনেধৰণে যাব, কেনেধৰণৰ আপুনি সাৱধানতা ল'ব লাগিব তাৰ বিষয়ে আমি ইয়াত আলোচনা কৰিম। প্ৰথমে আমি আগবাঢ়িছোঁ মেষ ৰাশিৰ জাতকসকললৈ। মেষ ৰাশিৰ জাতকসকলৰ ফ'কাছ পইণ্ট এইবাৰ কেৰিয়াৰত থাকি যোৱা কামত বেছিকৈ ব্যস্ত হৈ থাকিব। আপোনাৰ স্বাস্থ্য ভালেই থাকিব, কিন্তু আপোনাৰ এইবাৰ চাৰিদিশৰ পৰা ধন লাভ হোৱাৰো সম্ভাৱনা আছে। যিমান পাৰে নিজৰ কৰ্মত বিশ্বাস কৰক আৰু আপুনি নিজৰ কৰিবলগীয়াখিনি কৰি যাওক। আগতকৈ অলপ হ'লেও খৰচ বাঢ়িব, যদিও আপুনি সেই কথা চিন্তা কৰিব নালাগে। যদি আপোনাৰ ইচ্ছা আছে আপুনি তীৰ্থলৈ যাত্ৰা কৰিম বুলি যদি ভাবিছে, তীৰ্থস্থান দৰ্শন বা যাত্ৰা কৰি আহিব পাৰে। ইয়াৰ লগতেই আমি আগবাঢ়িছোঁ বৃষ ৰাশিৰ জাতকলৈ। বৃষ ৰাশিৰ জাতকসকলৰ এই সপ্তাহটোত পূজা পাঠ তীৰ্থ আদি কৰিব পাৰে। আগতকৈ কিছু পৰিমাণে আপোনাৰ ধাৰ্মিক গতিবিধি বৃদ্ধি হোৱা দেখা পাব। ধন খৰচ হ'লেও আপোনাৰ আগতকৈ আয় বহুত হ'লেও বৃদ্ধি পোৱা দেখা পাব পাৰে। এইবাৰ আপুনি কেৰিয়াৰত অলপ বেছিকৈ ব্যস্ত হোৱা দেখা পাব। নিজকে অনলাইন ট্ৰানজেকশ্যন বা চেক চাইন কৰোঁতে আপুনি কিন্তু অলপ সাৱধান হোৱাটো আপোনাৰ বাবে ভাল হ'ব, কাৰণ ভুলক্ৰমত আপুনি এজনলৈ বুলি আন এজনক পে'মেণ্ট পঠাব পাৰে। সেইবাবে অলপ সাৱধান হ'লে আপোনাৰ কাৰণে ভাল। এই সপ্তাহটো যিমান পাৰে আপুনি টকা ধাৰলৈ নিদিয়াটো আপোনাৰ কাৰণে শুভ হ'ব। ইয়াৰ লগতেই আমি আগবাঢ়িছোঁ মিথুন ৰাশিৰ জাতকলৈ। মিথুন ৰাশিৰ জাতকসকলৰ নৱবৰ্ষৰ লগতে ধাৰ ঋণবোৰ আগতকৈ ব্যৱস্থাপনা কৰিব। খং আগতকৈ বহুগুণে বৃদ্ধি পাব পাৰে, কিন্তু আপুনি ধৈৰ্য ধাৰণ কৰক, আপুনি নিশ্চয় সুফল পাব। পৰিবাৰত আপোনাৰ আগতকৈ অলপ বেছি হ'লেও ধনৰ খৰচ বৃদ্ধি পাব পাৰে। আয় এইবছৰ আপোনাৰ অলপ কম হ'ব পাৰে। অপ্ৰয়োজনীয় খৰচ যেনে যিকোনো নলগা বস্তু আপুনি কিনি লৈ মনতে ফূৰ্তি হিচাপে অলপ সময় থাকিলেও কিন্তু সেই খৰচে আপোনাক অসুবিধাত পেলাব পাৰে। ধাৰ্মিক কাৰ্য আগতকৈ বেছিকৈ কৰিব আৰু যদি বিচাৰে আপুনি তীৰ্থলৈ যাত্ৰাও কৰিব পাৰে। ইয়াৰ লগতে এইবাৰ আপুনি যদি বিচাৰে কেৰিয়াৰ চেঞ্জ কৰিব বুলি ভাবি থাকোঁতে, কেৰিয়াৰটো কিন্তু মই এইবাৰ ক'ব বিচাৰিছোঁ আপুনি চেঞ্জ নকৰিব, কাৰণ আনক বিশ্বাস কৰি আপুনি যদি কেৰিয়াৰটো চেঞ্জ কৰে তেন্তে সেই বিশ্বাস আপোনাৰ বিশ্বাসঘাতকতালৈ পৰিণত হ'ব পাৰে। ইয়াৰ লগতেই আমি আগবাঢ়িছোঁ কৰ্ক ৰাশিৰ জাতকলৈ। কৰ্ক ৰাশিৰ জাতকসকলৰ পৰিবাৰত আগতকৈ বেছিকৈ সময় ব্যতীত কৰিবলৈ পাব। ধনৰ স্থিতি আপোনাৰ সপ্তাহটোত অলপ হানি হোৱাও দেখা পাব পাৰে, কিন্তু লাভো হ'ব। ভাই বন্ধু বা ঘৰৰ ওচৰৰ মানুহৰ লগত আপুনি বিবাদত পৰিব পাৰে। অলপ কিবা কথা কওঁতে আপুনি সাৱধান হওক। দীঘলীয়া যাত্ৰা কৰাৰ পৰা আপুনি যদি বৰ্জিত থাকে তেতিয়া আপোনাৰ কাৰণে খুব শুভ হ'ব। ঘৰৰ যদি আপুনি ভাবি আছে ৰিন'ভেশ্যন কৰাম বুলি, এই বছৰ আপুনি ৰিন'ভেশ্যন কৰাব পাৰে। LIC শ্বেয়াৰ আদিৰ পৰা আপুনি এই সপ্তাহটোত লাভো পাব পাৰে। ইয়াৰ লগতেই আমি আগবাঢ়িছোঁ সিংহ ৰাশিৰ জাতকলৈ। সিংহ ৰাশিৰ জাতকসকল ধাৰৰ পৰা যদি ভাবি আছে মুক্ত হ'ব পাৰে। আগতকৈ কিন্তু আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। মা দেউতাৰ লগত আপোনাৰ কিবা সৰু কাৰণত হ'লেও বাদ বিবাদো হ'ব পাৰে। আপোনাৰ যদি কলেষ্ট্ৰল BP এনেধৰণৰ প্ৰব্লেম আছে, সেই সমস্যা আপোনাৰ আগতকৈ অলপ হ'লেও বৃদ্ধি পাব। ধন এইবাৰ আপোনাৰ হাতলৈ প্ৰত্যেক দিশৰ পৰা আহিব, সেইবুলি আপুনি কাকো টকা ধাৰলৈ নিদিব। যিমান পাৰে অনলাইন ট্ৰানজেকশ্যন কৰোঁতে আপুনি সাৱধান হওক। যিকোনো কাগজ কোনোবাই দিওঁতে চাইন কৰি নিদিব। এই সপ্তাহত যদি আপুনি পাৰে
ইনভেষ্টমেণ্টটো আপুনি নকৰিলে আপোনাৰ কাৰণে শুভ হ'ব। অপ্ৰয়োজনীয় খৰচ নকৰিব, লগতে আপুনি বাদ বিবাদ আৰু খং বহু গুণে কমাই দিয়াটো আপোনাৰ কাৰণে শুভ হ'ব। ইয়াৰ লগতেই আমি আগবাঢ়িছোঁ কন্যা ৰাশিৰ জাতকলৈ। কন্যা ৰাশিৰ জাতকসকল এই সপ্তাহটোত সন্তানৰ লগত ব্যস্ত থাকিব। আপোনাৰ গা বিষ, পিঠি বিষ এনেধৰণৰ কিছু সমস্যা দেখা দিব পাৰে। কিন্তু আপুনি এইবাৰ ফাইনেন্সৰ ক্ষেত্ৰত আগতকৈ অলপ সাৱধান হোৱাটো আপোনাৰ কাৰণে ভাল হ'ব। আপোনাৰ ঘৰলৈ বা আপোনালৈ চৰকাৰী নটিচ আহিলে লগতে গৈ আপুনি সেই সমস্যাৰ সমাধান কৰাটো আপোনাৰ কাৰণে ভাল হ'ব। নহ'লে আচলতে ডাঙৰ ফাইন ভৰিব লগাও হ'ব পাৰে। মা দেউতা, জীৱনসংগী আৰু বাহনত আপোনাৰ আগতকৈ বেছি হ'লেও ধন খৰচ হ'ব। ঘৰত পূজাও পাতিব পাৰে যদি আপুনি বিচাৰে। কেৰিয়াৰত আপোনাৰ লগৰ বন্ধু বা আপোনাৰ সহকৰ্মীৰ লগত বাদ বিবাদ হ'ব পাৰে। আপুনি অলপ সাৱধান হৈ চলিলে আপোনাৰ কাৰণে শুভ হ'ব। ইয়াৰ লগতেই আমি আগবাঢ়িছোঁ তুলা ৰাশিৰ জাতকলৈ। তুলা ৰাশিৰ জাতকসকল এইবাৰ পৰিবাৰত লগতেই থাকিব, ঘৰতেই থাকিব। মানে আপুনি যিমান পাৰে পৰিবাৰত সময় দিবলৈ চেষ্টা কৰক। আপুনি ঘৰ যদি সাজিম বুলি ভাবি আছে, ঘৰ সজোৱাত আপুনি ফ'কাছ কৰিব পাৰে। পৰিবাৰৰ লগতে আপুনি ক'ৰবালৈ যদি ঘূৰিবলৈ যোৱা প্লেনিং কৰি আছে, আপুনি এই সপ্তাহটোত যাব পাৰে। ধনৰ স্থিতিত আপুনি বিদেশৰ পৰাও লাভ হোৱা দেখিব পাৰে। আপোনাৰ ক্ৰয় বিক্ৰয়ত আপুনি যদি সময় দিয়ে, তাৰ পৰা কিন্তু আপুনি নিশ্চয় লাভান্বিত হ'ব। যেনে আপোনাৰ এখন দোকান আছে, আপুনি কাৰোবাক দোকানত ৰাখি থৈ যায় আৰু আপুনি যদি নিজেই থাকে, আপুনি সেই বেলেগ এজন ব্যক্তি থকা আৰু আপুনি নিজেই থকাটো ডিফাৰেঞ্চটো আপুনি ধৰিব পাৰিব। বেলেগ এজন ব্যক্তি থাকোঁতে যিমানখিনি আপোনাৰ বস্তু বিক্ৰী হ'ব, আপুনি নিজেই যদি সেই জেগাত থাকে তাতকৈ দুগুণ আপোনাৰ বিক্ৰী বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ স্বাস্থ্যত অলপ হ'লেও ধ্যান দিবলৈ নাপাহৰিব। যদি পাৰে যোগাসন আদি কৰিব পাৰে। কেৰিয়াৰত এইবাৰ আপোনাৰ শুভ। তীৰ্থস্থানলৈ যদি যাম বুলি ভাবি আছে, আপুনি এইবাৰ যাত্ৰা কৰিব পাৰে। ইয়াৰ লগতেই আমি আগবাঢ়িছোঁ বৃশ্চিক ৰাশিৰ জাতকলৈ। বৃশ্চিক ৰাশিৰ জাতকসকলে এইবাৰ যাত্ৰা কৰিব পাৰে। লগতে আপোনাৰ এই সপ্তাহটোত পুৰণি বন্ধুৰ লগত লগ হ'ব। আপোনাৰ কিন্তু যিকোনো বস্তু খোৱাৰ বাবে, যেনে ধৰক মাংস, মদ্যপান যদি কৰে আপুনি, পেটৰ সমস্যাই কিন্তু এই সপ্তাহত আপোনাক দেখা দিব পাৰে। সেইবাবে আপুনি অলপ সাৱধান হৈ যিকোনো বস্তু গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। ধন আগতকৈ আয়টো বৃদ্ধি হোৱা দেখা পাব। লগতে আপোনাৰ দান ধৰ্ম আদিও আগতকৈ অলপ হ'লেও বাঢ়িব। সন্তানৰ ওপৰত কিন্তু আপুনি এইবাৰ সম্পূৰ্ণভাৱে ধ্যান দিয়াটো আপোনাৰ বাবে উচিত হ'ব। কেৰিয়াৰত আপুনি বছৰ কথা মানিলে আপোনাৰ কাৰণে খুব ভাল হ'ব। ইয়াৰ লগতেই আমি আগবাঢ়িছোঁ ধনু ৰাশিৰ জাতকলৈ। ধনু ৰাশিৰ জাতকসকলে এই সপ্তাহটোত বা এই নৱবৰ্ষত ধন সঞ্চয় কৰিবলৈ আপুনি আগতকৈ হ'লেও বেছিকৈ পাৰিব। আপুনি যদি পাৰে কোনোবা এজনক গুৰু বনাই লৈ তেওঁক সদায় সেৱা কৰক। সেই কাম যদি আপুনি কৰে, আপোনাৰ বাবে খুব সুন্দৰ হ'ব। মা দেউতাৰ ওপৰত আপোনাৰ আগতকৈ খৰচ অলপ হ'লেও বৃদ্ধি পাব পাৰে, কাৰণ তেওঁলোকৰ সৰু সুৰা কিবা সমস্যা, বেমাৰ আদি হ'ব পাৰে। তাৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে। যদি আপুনি মা দেউতাৰ সেৱা কৰে, আপুনি প্ৰভু ঈশ্বৰৰ সেৱা কৰাৰ তুল্যই হ'ব। নতুন প্ৰজেক্টটো আপুনি লাভ কৰিব পাৰে এই সপ্তাহটোত। ইয়াৰ লগতেই আমি এতিয়া আগবাঢ়িছোঁ মকৰ ৰাশিৰ জাতকলৈ। মকৰ ৰাশিৰ জাতকসকলে কিন্তু এই সপ্তাহত স্বাস্থ্যৰ ওপৰত খুব ধ্যান দিয়াটো আপোনাৰ বাবে উচিত হ'ব। ধনৰ স্থিতিও আগতকৈ ভাল হ'ব। পুৰণি যদি কাষ্টমাৰ আপোনাৰ ক'ৰবালৈ গুচি গৈছিল বা আপোনাৰ দোকানলৈ বা আপোনাৰ ব্যৱসায় স্থানলৈ অহা বন্ধ হৈছিল, সেই কাষ্টমাৰ আপোনাৰ আকৌ ঘূৰি আহিব আৰু আপোনাৰ সেই কাষ্টমাৰে বহুখিনি ধন লাভ কৰাব। ভাই ভণ্টি আদি ফালৰ পৰাও আপুনি বেয়া খবৰ পাব পাৰে এই সপ্তাহটোত। সেইবাবে
ভাই ভণ্টিহঁত যদি ক'ৰবালৈ যায় আপুনি তেওঁলোকক অলপ সাৱধান হৈ চলিবলৈ ক'ব। যাত্ৰা কৰোঁতে কিন্তু আপুনি এবাৰ সাৱধান হোৱাটো আপোনাৰ বাবে উচিত হ'ব। সন্তানৰ ফালৰ পৰা আপুনি কিবা শুভ বাতৰিও শুনিব পাৰে। পৰিবাৰত সকলো মানুহ ধাৰ্মিক হোৱা দেখা পাব পাৰে। কেৰিয়াৰত আপুনি বছৰৰ লগত বাদ বিবাদ কৰিবও পাৰে, কিন্তু যদি পাৰে আপুনি ধৈৰ্য সহকাৰে কথাবোৰ ক'ব যাতে কাৰো লগত আপোনাৰ কাজিয়া নহয়। ইয়াৰ লগতেই আমি এতিয়া আগবাঢ়িছোঁ কুম্ভ ৰাশিৰ জাতকসকললৈ। কুম্ভ ৰাশিৰ জাতকসকলৰ আগতকৈ অলপ হ'লেও আপোনাৰ খৰচ কমিব। যদি বিচাৰে আপুনি এইবাৰ বিদেশলৈও যাত্ৰা কৰিব পাৰে। আপোনাৰ যদি প্ৰয়োজন আছে আপুনি ডক্টৰৰ ওচৰলৈ যাব পাৰে। ডক্টৰে এইবাৰ কিন্তু আপোনাক যি এডভাইচ দিব সেই এডভাইচ মানিলে আপোনাৰ খুব সুন্দৰভাৱে শৰীৰৰ ওপৰত ধ্যান দিলে নিশ্চয় তাৰ পৰা আপুনি লাভান্বিত হ'ব। আপোনাৰ ধনৰ স্থিতি আগতকৈ ভাল হ'ব, কিন্তু আপুনি সাৱধান হৈ অপ্ৰয়োজনীয় খৰচ কৰাৰ পৰা বিৰত থাকিলে আপোনাৰ কাৰণে শুভ হ'ব। আগতকৈ আপুনি ধাৰ্মিক কাম বেছিকৈ কৰিব। মতভেদ আপোনাৰ কাৰোবাৰ লগত হ'ব পাৰে। পাৰিলে সেই মানুহজনক আপুনি আওকাণ কৰক বা আপুনি সেই মতভেদৰ পৰা অলপ হ'লেও দূৰত থাকক। আগতকৈ আপোনাৰ যদি কিবা ব্যৱসায় আছে ব্যৱসায় বৃদ্ধি পাব বা সেই ব্যৱসায়ত আপোনাৰ বিক্ৰী আগতকৈ দুগুণ বৃদ্ধি পোৱা দেখা পাব পাৰে। ইয়াৰ লগতে সাপ্তাহিক ৰাশিফল ক্ৰমৰ অন্তিম ৰাশি মীন ৰাশিলৈ আমি এতিয়া আগবাঢ়িছোঁ। মীন ৰাশিৰ জাতকসকলৰ স্বাস্থ্যত কিন্তু আপোনাৰ দুষ্প্ৰভাৱ থাকিব। আপুনি যিকোনো খাদ্য গ্ৰহণ কৰোঁতে নিজে ভালকৈ ভাবি চিন্তি গ্ৰহণ কৰিব, কাৰণ একেটা বস্তু সদায় সদায় আপুনি যদি গ্ৰহণ কৰি থাকে সেই বস্তুৱে আপোনাক শৰীৰক বিনষ্ট কৰিব পাৰে। আপুনি এইবাৰ মা দেউতাৰ লগতো বাদ বিবাদ কৰাৰ পৰা বিৰত থাকিলে আপোনাৰ কাৰণে খুব সুন্দৰ হ'ব। ধনৰ ক্ষেত্ৰত আগতকৈ ভাল হোৱা দেখা পাব পাৰে। আপোনাৰ যদি বাহন আছে এই সপ্তাহটোত আপোনাৰ বাহনত অলপ হ'লেও কিবা খৰচ হোৱা দেখা পাব পাৰে। সেইবাবে বাহন চলাওঁতে বা বাহন ক্ৰয় কৰোঁতে বিক্ৰয় কৰোঁতে অলপ হ'লেও আপুনি সাৱধান হোৱাটো আপোনাৰ বাবে ভাল হ'ব। দাম্পত্য জীৱনত আপোনাৰ বাদ বিবাদ থাকিব পাৰে, সেইটো ডাঙৰ কথা নহয়। আপুনি নিজৰ সহধৰ্মিনী বা পত্নীয়ে নিজৰ পতিৰ লগত মিলি থাকিলে আপোনালোকৰ দাম্পত্য জীৱন খুব সুন্দৰভাৱে পাৰ হ'ব। লগতে এইবাৰ আপুনি কেৰিয়াৰত যদি ভাবি আছে প্ৰমোশ্যন বা কিবা হ'ব, সেই গুড নিউজ আপুনি এই সপ্তাহটোত পাব পাৰে। ইমানতেই এই সপ্তাহৰ ৰাশিফলৰ ক্ৰম আমি শেষ কৰিছোঁ। লগতে ৰয়েল কে কালচাৰৰ সমূহ দৰ্শকসকলক আমাৰ এই পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আমাৰ ইউটিউব চেনেল এটাও আছে ৰয়েল কে কালচাৰ বুলি। ৰয়েল কে কালচাৰৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি আপুনি নিজৰ প্ৰিয়জনলৈ আমাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি আমাৰ ভিডিঅ'বোৰ চাই তাত যদি আমাৰ কিবা খুঁটি নাটি থাকি গৈছে সেই খুঁটি নাটিবোৰ জনাবলৈ নাপাহৰিব। ধন্যবাদ।